সকলোকে প্ৰথমতে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ কথাবিলাক ক'লে এতিয়া মই কিবা ক'ব লাগিব বুলি ভবা নাই। নেত্ৰ ইমান ধুনীয়াকৈ কথাখিনি ক'লে, ধুনীয়া কথাখিনি ক'লে। ক্লাছত লগ পায়েই থাকোঁ, আজি আকৌ অকণমান আনুষ্ঠানিক ধৰণে সকলোকে লগ পাইছোঁ। মই প্ৰথমে ক'ব বিচাৰিম আমাৰ ইনষ্টিটিউটটোৰ কথা। ইনষ্টিটিউটটো এই লকডাউনৰ পাছৰ পৰা আজিৰ পৰ্যায়টোলৈকে মোনে যিখিনি কষ্ট কৰিছে সেইখিনিৰ কাৰণে মোনক আমি সকলোৱে ক্ৰেডিট দিব লাগিব। মোৰ এনেকুৱা এজন ল'ৰা যিয়ে নিজে সাংবাদিকতাৰ শিক্ষা লৈ পেলাই নিজে সংবাদ জগতৰ লগত জড়িত নহৈ পেলাই ইয়াত থাকি এজন সাংবাদিক সৃষ্টি কৰিব কাৰণে তেওঁ এটা আখৰা কৰি আছে। তাক আমি তেওঁৰ লগত সহযাত্ৰী হিচাপে আছোঁ। গতিকে মোনক আমি সকলোৱে এটা হিচাপে বুজাব লাগিব। সকলোৰে কথা তোমালোকে গম পাইছে, সন্মিলন আছে, সন্মিলনক এসময়ত আমি সতীৰ্থ হিচাপে পাইছিলোঁ। বৰ্তমান সতীন টাইমত বৰ সুন্দৰ কাম কৰি আছে। নেত্ৰ যদি থাকে আমাক ব্ৰেণ্ড এম্বেচাডৰ প্ৰয়োজন নাই। আমাৰ ইনষ্টিটিউটৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি নেত্ৰকে ক'ব পাৰিম, ইমান ধুনীয়া কথাখিনি ক'লে। সুখ্যাতি আছে, NKTV ডিজিটেল ক্ষেত্ৰত বহুত ধুনীয়া কাম কৰি আছে। ৰিপৰ্টিঙৰ ক্ষেত্ৰত বিক্ৰমে ধুনীয়া কাম কৰি আছে। এতিয়া দেৱদাই মাত্ৰ ক'লেই। বাকী দেৱদা মোৰ জ্যেষ্ঠ, দেৱদাক কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতাত যেতিয়া মই অধ্যয়ন কৰিব গৈছিলোঁ তেতিয়া মোৰ জ্যেষ্ঠ হিচাপে পাইছিলোঁ। তেতিয়াৰ পৰাই তেওঁৰ পৰা আমিও শিকি আছোঁ আৰু বহুত শিকিবলগীয়া আছে। শিকাৰ আচলতে অন্ত নাই, প্ৰতিটো দিনেই আমি শিকি থাকিব লাগে। দীপাংকৰ মেধি মোৰ সহপাঠী আছিলে, এসময়ৰ সহকৰ্মী, আমি একেলগতে পঢ়া। বাকী ভাস্কৰ আছিলে, ভাস্কৰ মোৰ সহকৰ্মী, গোটেইখিনি আমি একেলগে কাম কৰি আছোঁ। বাকী জাভেদ ছাৰ আছে আমাৰ লগত, তেখেতৰ সৈতে মোৰ ব্যক্তিগত ইমান চিনা পৰিচয় নাই, তথাপিও আমি গম পাওঁ যে তোমালোকৰ ইংৰাজীৰ যিসকল মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কৰিছে যথেষ্ট ভাল বুলি সকলোৱে কৈছে। আৰু ইনষ্টিটিউটটোৰ কথা মই যিহেতু কৈছিলোঁ, প্ৰথম সেই 2টা কম্পিউটাৰৰ পৰা আজি ইয়াত 23-25টা কম্পিউটাৰলৈকে যিটো আমাৰ উত্তৰণৰ যাত্ৰা, তাত সকলোৰে ধুনীয়া অৱদান আছে। যথেষ্ট কষ্ট কৰা হৈছে আৰু ইয়াত তোমালোক এটা ঘৰুৱা পৰিৱেশ দিয়াৰ আমি চেষ্টা কৰিছোঁ। সকলোৱে এডমিশ্যন ল'ব আহিলে মোক ফোন কৰিলে মই কওঁ যে ইয়াত তোমালোকে শিক্ষক বা কিবা বোলে আমাক নাভাবিবা, একদম ঘৰুৱা। আৰু এতিয়া এনেকুৱা ঘৰুৱা হৈছে, ৰাতি 1টা বজাত মোক কোনোবাই ফোন কৰিছে আৰু কিতাপখন পঢ়িলোঁ, কিতাপখন এনেকুৱা আছিলে, কাইলৈ পেকেজ এটা কৰিম নেকি? মই সময় চাওঁ ৰাতি 1টা বাজিছে। এনেকুৱা ধৰণৰ এটা ঘৰুৱা সম্পৰ্ক হৈছে, একো নাই বাৰু, সেইখিনি থাকিবই। ত' সেইখিনি থাকক, ভাল লাগে তোমালোকৰ লগত এই সময়খিনি অতিবাহিত কৰি পেলাই। দিনটোত আচলতে যিমানখিনি কাম কৰা হয় সেই কামখিনিৰ ভিতৰত এই ইয়াত যে 2 ঘণ্টা যে তোমালোকৰ লগত থাকিলোঁ, সেইখিনি মোৰ কাৰণে আটাইতকৈ ভাল লগা গোটেই দিনটোৰ ভিতৰত। দিনৰ বেলেগ বেলেগ কামত ব্যস্ত থাকোঁ, কিন্তু 2 ঘণ্টা ইয়াত আহি পেলাই তোমালোকৰ লগত যে সময় অতিবাহিত কৰি নিজে জনাই শিকালোঁ, তোমালোকৰ পৰা মই কিবা এটা শিকিলোঁ, সেইটোৱে আচলতে গোটেই দিনটোৰ মোৰ ভাল লগা ক'বলৈ গ'লে। আৰু জ্ঞান বস্তুটো এনেকুৱা, জ্ঞানটো আমি যিমান তোমালোকক বিলাই দিম, তোমালোকৰ পৰা আমি সিমান পাম, ঠিক তেনেকুৱা ধৰণৰ। মোক আগতে এজন মোৰ জ্যেষ্ঠ ৰাজদীপ বাইলুং বৰুৱা, তেখেত মোৰ সাংবাদিকতাৰ গুৰু নিচিনা, তেখেতে মোক এটা কথা কৈছিলে যে তুমি যিটো জানা সেইটো ক'বলৈ তুমি আফচোচ নকৰিবা, যিটো জানা তুমি বিলাই দিয়া, তাৰ বিনিময়ত তুমিও পাবা জ্ঞানটো ঠিক তেনেকুৱা ধৰণৰ। বাকী শিক্ষকতা বুলি ক'বলৈ গ'লে মই আচলতে শিক্ষক নহয়, তোমালোকৰ এজন গাইড হিচাপে যিখিনি পাৰিছোঁ কৰিছোঁ। আৰু শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি মোৰ সাংঘাতিক দুৰ্বলতা আছিলে। মোৰ মা দেউতা 2জন শিক্ষক শিক্ষয়িত্ৰী, মায়ে বৰ্তমানো কৰি আছে, দেউতা বৰ অৱসৰ হৈছে। গতিকে শিক্ষকতাৰ প্ৰতি সাংঘাতিক দুৰ্বলতা আছিলে আৰু সেই সপোনখিনি পূৰণ কৰিব পাৰিছোঁ IMC মাছৰ জৰিয়তে। গতিকে এইখিনিয়ে ক'ম, সকলোলৈ শুভেচ্ছা আছে আৰু সকলোৰে ভাল হ'ব।